বহুত ডাঙৰ ভাল খবৰ। এইমাত্ৰ এছিয়াটিৰ তৰফৰ পৰা এখন নটিফিকেশ্যন পালোঁ আৰু নটিফিকেশ্যন চাই ভাবিলোঁ যে আপোনালোকক এই কথাষাৰ জনাই দিওঁ। ভিডিঅ' বহুত দিন দিব পৰা নাছিলোঁ, ব্যৱসায়ত অকণমান ব্যস্ত হৈ আছিলোঁ। তাৰে মাজতে অকণমান চিট টেটৰ প্ৰিপাৰেশ্যন চলাই আছোঁ, এদিন দুদিনকৈ মানে ভালকৈ প্ৰিপাৰেশ্যন চলিব পৰা একেবাৰে নাইয়ে, কিন্তু তথাপিও অলপ চলপকৈ চাই আছোঁ। যিকোনো হওক বাৰু, আজি নটিফিকেশ্যনখন পালোঁ, তো ভাল লাগিল। আপোনালোকক ভাবিলোঁ যে কথাষাৰ জনাই দিওঁ। আৰু এটা কথা কওঁ যে আপোনালোকৰ অসমত প্ৰত্যেক বছৰে শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চলি থাকে, প্ৰত্যেক বছৰে। আৰু অসমত যিমান কেইখন স্কুল আছে তাৰে এগেইনষ্টত টিচাৰ বহুত কম। আৰু আমাৰ মাননীয় CM ছাৰে তেখেতে নিজে কৈছে যে এইবাৰ বৃহৎ সংখ্যক LP UPৰ নিযুক্তি প্ৰক্ৰিয়া চলিব। তো এটা গল্ডেন অপৰচুনিটি, যদি আপোনালোকে ভাবিছে কেতিয়াবা শিক্ষক হিচাপে নিযুক্তি লাভ কৰাৰ কথা, তেতিয়াহ'লে আপোনালোকৰ বাবে এটা গল্ডেন অপৰচুনিটি। আপোনালোকে DLED বা BEd এণ্ট্ৰেঞ্চ কৰিবই লাগিব, মানে দিব লাগিব। তাৰপিছতহে আপোনালোকে শিক্ষক হিচাপে নিযুক্তি লাভ কৰিব। আমাৰ আজিকালি টিচাৰ হ'বলৈ হ'লে আপোনালোকে BEd বা DLED থাকিব লাগিব। এইটো এটা মানে এটা প্ৰফেশ্যনেল কৰ্চ, আৰু সেইটো কৰ্চ নহ'লে আপোনালোকক কোনো ধৰণৰ শিক্ষকত নিযুক্তিত অংশ ল'ব নোৱাৰে। তো যিকোনো হওক বাৰু, নটিফিকেশ্যন বাৰু মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়ে দিম। তাৰে আগতে মই কিছুমান ডেট কওঁ যে আজিৰ পৰা আপোনালোকৰ 21/5/2026 তাৰিখৰ পৰা আপোনালোকৰ আবেদন প্ৰক্ৰিয়া চলিব মে' মাহৰ, আৰু আপোনালোকৰ আবেদন প্ৰক্ৰিয়া শেষ হ'ব 10/6/2026, মানে জুন মাহৰ 10 তাৰিখে আপোনালোকৰ আবেদন প্ৰক্ৰিয়া শেষ হ'ব। এডমিট কাৰ্ড এছিয়াটিৰ তৰফৰ পৰা ৰিলিজ কৰিব 5/7/2026, মানে জুলাই মাহৰ 5 তাৰিখে আপোনালোকৰ এডমিট ওলাব। আৰু এক্সাম অনুষ্ঠিত হ'ব আপোনালোকৰ 12/7/2026 তাৰিখে। জুলাই মাহৰ 12 তাৰিখে আপোনালোকৰ পৰীক্ষা পাতিব, মানে মাজতে আপোনালোকৰ এমাহ আছে, এমাহ 10 দিনো নাই, এমাহ মোটামুটি এমাহ আছে, ধৰি লওক এমাহ আছে। তো মই আগৰ পৰা কৈ আছোঁ যে আপোনালোকৰ DLEDৰ কাৰণে কি কি চাব লাগে, কি কি চাব নালাগে। যদি আপোনালোকে সেইখিনি ফ'ল' কৰিছে, তেতিয়াহ'লে আপোনালোকে 100% আপোনালোকে DLEDৰ কাৰণে ছিট পাই যাব। আৰু আমাৰ অসমত প্ৰায় DLEDৰ ছিট কেপাচিটি থাকে অসমত 3000 মান ছামথিং। তাৰে কিছুমান আছে যিসকল টিচাৰ আগতে মানে DLED কৰা নাছিল, তেওঁলোকৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকে, আৰু বাকীখিনি ফ্ৰেছাৰ্ছ কেণ্ডিডেটৰ কাৰণে থাকে। তো এটা মনত দৃঢ় এটা সংকল্প লওক যে এই এমাহৰ ভিতৰত মই যেনেকৈ নহ'লেও গভমেণ্ট হওক প্ৰাইভেট হওক এটা ছিট মই লৈ ল'ম। তো যিমান পাৰে আপোনালোকে গভমেণ্ট ইনষ্টিটিউটত ছিট পাবলৈ চেষ্টা কৰিব, কাৰণ গভমেণ্টত ছিট পালে, গভমেণ্ট ইনষ্টিটিউটত যদি আপোনালোকে যেতিয়া ছিট পাব ন, বহুত পইচা আপোনালোকৰ বাচি যাব। তো মই নিজে গভমেণ্ট ইনষ্টিটিউটত পঢ়ি আহিছোঁ। তো মোৰ মোটামুটি 10,000 মানৰ ভিতৰত মোৰ গোটেই কৰ্চটো কমপ্লিট হৈছে। হোষ্টেলতো আছিলোঁ, হোষ্টেলতো মোটামুটি মিনিমাম মান্থলি আপোনালোকৰ 50 টকাকৈ দিব লগা আছিল। যদি প্ৰাইভেটকৈ কৰে, প্ৰাইভেটকৈ হ'লে 60-70 হাজাৰ টকা আৰামত আপোনালোকৰ খৰচ হৈ যাব। তো যিমান পাৰে আপোনালোকে ভালকৈ এই কৰিম, প্ৰিপাৰেশ্যন কৰক। এমাহ আছে মাজতে, এমাহ প্ৰিপাৰেশ্যনটো ভালকৈ যদি কৰে, ইজিলি আপোনালোকে পাই যাব, আৰু একেবাৰে ইজি হয়। আমি বহুত ডাঙৰ বস্তুবিলাক চাবলৈ যাওঁ, একো ডাঙৰ বস্তু চাব লগা নহয়, সৰু মিনিমাম বস্তুবিলাক আহে। ক্লাছ 6 to 8 যদি আপোনালোকে ছ'চিয়েল ছায়েন্সখিনি যদি ফ'ল' কৰে ভালকৈ, আপোনালোকে এক্সামটো ক্ৰেক কৰিব পাৰিব। আৰু মেথছৰ বিলাক বহুত ডাঙৰ বস্তু নাহে, বেছিকখিনি লাগিব, বেছিকখিনি আপোনালোকে জানিব লাগিব। এনেকুৱা যদি আপোনালোকে ভাবিছে গাইডেঞ্চ লাগে, আপোনালোকক কি লাগে, কি আহে, মানে কি এক্সামত কেনেকুৱা ধৰণৰ কুৱেশ্যন পেটাৰ্ণ আহে বা কি সুধি থাকে, সেইখিনি মই আপোনালোকক ভালকৈ ক'ম পৰৱৰ্তী ভিডিঅ'ত। আজি জাষ্ট আপোনালোকক থুলমূলকৈ কৈ দিছোঁ। আৰু আমাৰ আগতে ই-বুকো আছে, আৰু যদি সেইকেইখন যদি আপোনালোকে পাৰচেছ কৰিব বিচাৰিছে, তেতিয়াহ'লে পাৰচেছো কৰিব পাৰে। আৰু বাকী এইখিনিয়ে, নটিফিকেশ্যনখিনি এইখিনিয়ে। এজ লিমিট আছিল আপোনালোকৰ 18 বছৰৰ পৰা 34 বছৰ বয়সলৈকে, আৰু 2 বছৰ এজ ৰিলেক্সেশ্যন আছে ST STৰ কাৰণে। আৰু এইবাৰ এপ্লিকেশ্যন ফিজ সকলোৰে বাবে সমান কৰি দিছে 600 টকা। আগতে মানে অলপ ST SCৰ কাৰণে অকণমান আছিল, ৰিলেক্সেশ্যন আছিল, কিন্তু এতিয়া সমান। আৰু DLEDৰ মানে কি ধৰণৰ, প্ৰত্যেক ডিষ্ট্ৰিক্টতে কাট অফ মাৰ্কবিলাক বেলেগ ছিট হিচাপত, মানে কাট অফ মাৰ্কবিলাক বেলেগ হয়। কিছুমান ডিষ্ট্ৰিক্টত 50টা ছিট কেপাচিটি থাকে, 100টা ছিট কেপাচিটি থাকে, কিছুমান 400টা ছিট কেপাচিটি থাকে। তো তাৰ এগেইনষ্টতহে কাট অফ মাৰ্কবিলাক হাই হয়, ল' হয়, এনেকুৱা হৈ থাকে। তো সেইবাবে আপোনালোকক কৈছোঁ যে প্ৰথম এপ্লাই কৰাৰ আগতে ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰা, সেইটো এটা মষ্ট ইম্পৰ্টেণ্ট মানে ডিচিশ্যন। সেইটো আপোনালোকে ঠিক কৰি লওক যে আপোনালোকে ক'ত এণ্ট্ৰেঞ্চ দিব, কোনখন ডিষ্ট্ৰিক্টত এণ্ট্ৰেঞ্চ দিব। যোনখন ডিষ্ট্ৰিক্টত আপোনালোকে এণ্ট্ৰেঞ্চ দিব, তাতে কমপ্লিট কৰিব লাগিব।
পঢ়া। তো সেইটো ভালকৈ ভাবি চিন্তি চাব। আমি যেতিয়া পঢ়ি আছিলোঁ তো বহুত উজনিৰ ল'ৰা ছোৱালী আছিল, যোৰহাটৰ আছিল, ঢেকীয়াজুলিৰ আছিল, একেবাৰে হেৰিয়ৰ আছিল, তিনিচুকীয়াৰো আছিল। তো সেয়াই প্ৰথম ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিব লাগিব আমি ভালকৈ, তাৰপিছতহে আমি বাকীবিলাক আছে এনেকৈ। আজি বাৰু এইখিনিয়ে। পৰৱৰ্তী ভিডিঅ'ত মই ভালকৈ আপোনালোকক জনাই দিম কি কি লাগে, কি কি নালাগে, বা কি কি চাব লাগিব, কি কি চাব নালাগে, সেইখিনি ক'ম। আৰু কিবা যদি আপোনালোকে বুজি নোপোৱা আছে আপোনালোকে কমেণ্ট কৰিব পাৰে। ধন্যবাদ।